আমি দেখুৱাম যে জলসম্পদ বিভাগেনো যোৰহাট জিলাখনৰ বাবে নিমাতীৰ সুৰক্ষাৰ বাবে কি কৰিছে। দৰ্শকসকলৰ নিশ্চয় মনত আছে যে আজিৰ পৰা প্ৰায় 2-3টা বছৰৰ পূৰ্বে আমি 1 নম্বৰ বুলহেডৰ যি দুৰ্নীতিৰ বাতৰি সেই দুৰ্নীতিৰ বাতৰি আমি দেখুৱাইছিলোঁ। 10 কোটি টকা ধাৰ্য কৰা হৈছিল 1 নম্বৰ বুলহেডৰ নিৰ্মাণ কৰিবৰ বাবে, কিন্তু সেই 1 নম্বৰ বুলহেডৰ কাম আজি 3 বছৰে আজি এই মুহূৰ্ত পৰ্যন্ত শেষ কৰিব নোৱাৰিলে বিভাগটোৱে। যিটো সময়ত SDO খুমন কলিতা তেতিয়া SDO হিচাপে আছিল, আজি তেওঁ কাৰ্যবাহী অভিযন্তা। কিন্তু কাৰ্যবাহী অভিযন্তা হোৱাৰ পিছতো সেই 1 নম্বৰ বুলহেডৰ যি 10 কোটি টকীয়া কাম 10 কোটি টকা ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে য'ত দিছিলে সেই টকাটো কলৈ গ'ল, সেই টকাৰে আজি পৰ্যন্ত কিয় তাত কাম কৰিব নোৱাৰিলে, আজিও কিয় নিমাতী সেই 1 নম্বৰ বুলহেডৰ কাম সম্পূৰ্ণ নহ'ল, কিয় খহি আছে, এই কথাবোৰ খুমন কলিতাক যদি প্ৰশ্ন কৰে তেতিয়া হয়তো তেওঁ উত্তৰ দিব পাৰিব। কিন্তু কাৰ্যালয়ত এতিয়ালৈকে তেওঁ আহি পোৱাহি নাই। কাৰ্যবাহী অভিযন্তা তেওঁ এতিয়া সময় 10:40 তেখেতেই যেতিয়া ইয়ালৈ নাহে তাৰ পিছত আপুনি এইসকল চৰকাৰী বিষয়া কৰ্মচাৰী কিয় নাহে বুলি তেওঁ আচলতে সময়মতে কিয় নাহে বুলি তেওঁ আচলতে সোধাৰ তেওঁ নৈতিক অধিকাৰ নাই। দ্বিতীয় কথা, MP আগৰৱালা নামৰ ঠিকাদাৰজনৰ সৈতে খুমন কলিতাই নিমাতীঘাটত যিখিনি কাম কৰিছিল প্ৰায় 1,10,00,000 টকাৰ যিটো প্ৰকল্প আছিল সেই প্ৰকল্পৰ টকা পইচা ক'ত গ'ল তাৰ বিষয়েও যদি তদন্ত চলে তাৰো উত্তৰ হয়তো এইগৰাকী কাৰ্যবাহী অভিযন্তাৰ হাতত নাথাকিব। তৃতীয়, যিটো MNR ফাণ্ড MNR শিতানৰ জৰিয়তে মেইনটেনেন্সৰ নামত সেই মেইনটেনেন্সৰ নামত এতিয়ালৈকে বিগত বৰ্ষসমূহত কিমান টকা আহিল, দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ আৰু তৃতীয় শ্ৰেণীৰ ঠিকাদাৰৰ পৰা কোনে কিমান টকাৰ ভাগ ল'লে এই কাৰ্যালয়টোৱে তাৰ হিচাপ হয়তো আজি দিব নোৱাৰিব। কাৰণ ইয়াৰ যিগৰাকী বৰ্তমানৰ SDO নৱজ্যোতি তালুকদাৰ তেওঁ থাকে গুৱাহাটীত, মাজে মাজে তেওঁ ইয়ালৈ আহে আৰু ইয়াত আহি তেওঁ কাক ক'ৰ পৰা কমিশ্যন সংগ্ৰহ কৰিব লাগে, কোনজন ঠিকাদাৰৰ পৰা কমিশ্যন আনি এইজন কাৰ্যবাহী অভিযন্তা খুমন কলিতাক জমা দিবহি লাগে, কেনেকৈ টকা ভাগ কৰিব লাগে, এই অংকবোৰত ব্যস্ত থাকোঁতেই নয়নজ্যোতি তালুকদাৰে ইয়াত আহি তেওঁ কাম কাজ কৰিবৰ বাবে বিশেষ সময় তেওঁ নাথাকে আৰু সেইবাবে আজিও এই কাৰ্যালয়টোত নয়নজ্যোতি কলিতা নাই। যেতিয়া কৰ্মসংস্কৃতিৰ নমুনা দেখুৱাইছিলোঁ তেতিয়া 10:15 আছিল আৰু তাৰ পিছত যেতিয়া ইয়াৰ পৰা ফোনাফোনি হ'ল, বিভিন্নজনক ফোন কৰিলে যে ইয়ালৈ সংবাদ মাধ্যম আহিছে, এতিয়া কেইজনমান ইয়াত আহি উপস্থিত হৈছেহি। খুমন কলিতাৰ কাৰ্যবাহী অভিযন্তাগৰাকীৰ যিটো কাৰ্যালয় সেই কাৰ্যালয় বা তেওঁৰ যিটো কোঠা সেই কোঠাটো আমি দেখুৱাইছোঁ আৰু তাৰ বিপৰীতে এই কোঠাটোত এতিয়াও এজনো মানুহ নাই। এই কোঠাটোত এতিয়ালৈকে এষ্টাব্লিছমেণ্ট ব্ৰাঞ্চত এতিয়ালৈকে 10:40 চৰকাৰী তেওঁলোকৰ যিটো ঘড়ী সেই ঘড়ীতেই 10:40 পাৰ হৈ গৈছে, কিন্তু এই মুহূৰ্তলৈকে কাৰ্যবাহী অভিযন্তাৰ খুমন কলিতাৰ কাৰ্যালয়টোত এষ্টাব্লিছমেণ্ট ব্ৰাঞ্চত অৰ্থাৎ যোৰহাট জিলা সংমণ্ডলৰ এই কাৰ্যালয়টোত কিন্তু এতিয়ালৈকে এজনো মানুহ আহি পোৱাহি নাই। আৰু তাৰ পিছত আমি প্ৰশ্ন কৰিম যে কৰ্মসংস্কৃতিৰ নমুনা য'ত কাৰ্যবাহী অভিযন্তাগৰাকীয়ে দাঙি ধৰিব নোৱাৰে তাত বাকী চৰকাৰী কৰ্মচাৰীক কেনেধৰণে তেওঁলোকে কৰ্মসংস্কৃতিৰ জ্ঞান দিব, এই প্ৰসংগবোৰ আহিছে। আৰু দ্বিতীয় কথা, MNR ফাণ্ডত মই পুনৰ কৈছোঁ, পুনৰ সেইসমূহ দুৰ্নীতিৰ ক্ষেত্ৰলৈ আহোঁ য'ত য'ত দুৰ্নীতি জলসম্পদ বিভাগটোৱে কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। সেয়া লাগিলে আপুনি 1 নং বুলহেড কওক বা MP আগৰৱালাৰ সৈতে লগ লাগি সেই যিটো বুলহেডৰ কাম 2 নং বুলহেডৰ কাম কাজৰ কথা কওক য'ত কোটি কোটি টকা ইতিমধ্যে খৰচ কৰা হ'ল, এই টকাবোৰ কলৈ গ'ল আৰু MNR ফাণ্ডত কোন কোন দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ ঠিকাদাৰক এওঁলোকে কাম দিয়াৰ নামত কাৰ পৰা কিমান টকা কিমান ধন সৰকুৱালে কমিশ্যনৰ নামত, এই কথাবোৰ যদি তদন্ত হয় তেতিয়াহ'লে নিশ্চিতভাৱে ওলাব যে জলসম্পদ বিভাগটো কিমান স্বচ্ছ। যিটো সময়ত ৰাজ্য চৰকাৰে খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কৈ আছে, কৰ্মসংস্কৃতিৰ কথা বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলক কৈ আছে, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে বিষয়া কৰ্মচাৰীসকলক নিৰ্দেশ দি আছে, সেই সময়ত আমি কৰ্মসংস্কৃতিৰ নমুনাও দেখুৱাইছোঁ। সমান্তৰালভাৱে বিভাগৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ ফালৰ পৰা তদন্ত কৰিবলগীয়া কেইটামান দিশো আমি আলোকপাত কৰিছোঁ।
কৰিছোঁ এতিয়া দায়িত্ব বিভাগীয় মন্ত্ৰীগৰাকীৰ বিভাগৰ গতিকে তেওঁলোকে পৰৱৰ্তী সময়ত এই কাম কাজবোৰৰ খতিয়ান কেনেধৰণে লয় এই কাম কাজবোৰৰ জৰিয়তেনো নিমাতীক কি সুৰক্ষা দিলে আজি পৰ্যন্ত কাম সম্পূৰ্ণ হ'ল নে নহ'ল যোৱা 3টা বছৰে কোন কোন ঠিকাদাৰে তাত কাম কৰি আছিল এই কথা বতৰাবোৰ যেতিয়া পোহৰলৈ আহিব বা যেতিয়া তদন্ত কৰিব তেতিয়া হয়তো এইজন খুমন কলিতাই উত্তৰ দিব পাৰিব নে নোৱাৰে তাক লৈ কিছু অনিশ্চয়তা আছে কাৰণ সেই সময়ৰ এছডিও বৰ্তমানৰ তেওঁ কাৰ্যবাহী অভিযন্তা কিন্তু তাৰ পিছতো তেওঁ সলনি হ'ল ঠিকেই তেওঁ প্ৰমোচন হ'ল ঠিকেই কিন্তু আজিলৈকে এই কাৰ্যালয়টোৰ যেটো কামকাজৰ নমুনা সেই কামকাজৰ নমুনা কিন্তু আজিলৈকে শুধৰণি নহল কামকাজৰ নমুনা কিন্তু উন্নীতকৰণ নহল এটা ধুনীয়া বিল্ডিং হ'ল ঠিকেই এই যেটো সুন্দৰ এটা বিল্ডিং এই বিল্ডিংটো ঠিকেই হ'ল কিন্তু ইয়াৰ ভিতৰৰ যিখিনি কৰ্মসংস্কৃতিৰ নমুনা সেই কৰ্মসংস্কৃতিৰ নমুনা কিন্তু আজি পৰ্যন্ত উন্নত নহল এতিয়া দায়িত্ব বিভাগৰ সন্মানীয় মন্ত্ৰীগৰাকীক আমি দেখুৱাটো আমাৰ দায়িত্ব আমি সেৱা দেখুৱালো তদন্তৰ দায়িত্ব আপোনাৰ আৰু এই সকল কৰ্মচাৰীৰ বিৰুদ্ধে আপুনি কি পদক্ষেপ গ্ৰহণ কৰে নহলে প্ৰতিদিনে 11 বা 11:30 বজালৈকে কাৰ্যালয়লৈ আহিবলৈ বাকি থকা এই সকল কৰ্মচাৰীয়ে সদায় আপোনাৰ বিভাগটো তেনেধৰণে কাম কৰিব আপুনি যদি কোনো ধৰণৰ ইয়াত এটা কঠোৰ পদক্ষেপ এটা শাস্তিমূলক ব্যৱস্থা যদি আপুনি গ্ৰহণ নকৰে তেনেহলে আপোনাৰ বিভাগত এই সকল বিষয়া কৰ্মচাৰীৰ যি কৰ্মসংস্কৃতিৰ নমুনা এই কৰ্মসংস্কৃতিৰ নমুনা যে একেই থাকিব সেই কথাটো নিশ্চিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা